বিশেষকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত তিৰাপ জাগুন বেল্টত যি বিভিন্ন জাতি জনগোষ্ঠীৰে মিলনভূমি আৰু এই মিলনভূমিত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছিল আৰু ভূমিৰ অধিকাৰ পৰা বঞ্চিত হৈ আছিল। আজি অসম চৰকাৰে যি কেবিনেটৰ সিদ্ধান্ত ল'লে যে যিসকল তিৰাপ জাগুন বেল্টত যিসকল জনগোষ্ঠী যেনেকৈ আহোম জনগোষ্ঠী, চাহ জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠী, চুতীয়া জনগোষ্ঠী, মৰাণ, মটক ইত্যাদি কৰি যি জনগোষ্ঠীসকলক সুৰক্ষিত শ্ৰেণীত ৰাখিছে, তাৰ বাবে সৌদসম গোৰ্খা ছাত্ৰ সন্থা পোনপ্ৰথমে অসম চৰকাৰক তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু লগতে আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱকো আমি সৌদসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ যি দীৰ্ঘদিনীয়া দাবী আছিল ভূমিৰ যি ম্যাদীকৰণ তথা আমাৰ ভূমিৰ অধিকাৰ আৰু এই অধিকাৰ যোগেদি যিসমূহ আমাৰ ভূমিৰ সমস্যা সন্মুখীন হৈছিল ৰাইজসকল, আৰু আজিৰ পৰা এই ৰাইজসকল এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি মই আশা ৰাখিছোঁ। আজি চাওক, মানুহক নিজৰ স্থিতি তথা চৰকাৰৰ স্থিতি সবল হ'ব লাগিব। মুখেৰে ক'লে কিছুমানে ঢাক ঢোল বজাই বিভিন্ন সময়ত বিভিন্ন মাধ্যমত শুনা পাওঁ বা ৰাজনৈতিক সময়ত ইলেকশ্যনৰ বতৰত মানুহক হেকু বাহুনা কৰি চৰকাৰ তথা বিভিন্ন ৰাজনৈতিক দলসমূহে ৰাইজক ঠগি আহিছিলে। কিন্তু আজি যিসমূহ আমাৰ অধিকাৰ, আমি ভূমিৰ পৰা যি সমস্যা আমাৰ সৃষ্টি হৈছিল, এই ভূমিৰ অধিকাৰ তথা এই সমস্যা সমাধানৰ বাবে যি পদক্ষেপ ল'লে সঁচাকৈ ধন্যবাদ পাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰখন। আৰু ইয়াৰ লগে লগে আমি এই সমস্যাৰ পৰা সমাধান পাইছোঁ। বিশেষকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত তিৰাপ জাগুন বেল্টত যি বিভিন্ন জাতি জনগোষ্ঠীৰে মিলনভূমি আৰু এই মিলনভূমিত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছিল আৰু ভূমিৰ অধিকাৰ পৰা বঞ্চিত হৈ আছিল। আজি অসম চৰকাৰে যি কেবিনেটৰ সিদ্ধান্ত ল'লে যে যিসকল তিৰাপ জাগুন বেল্টত যিসকল জনগোষ্ঠী যেনেকৈ আহোম জনগোষ্ঠী, চাহ জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠী, চুতীয়া জনগোষ্ঠী, মৰাণ, মটক ইত্যাদি কৰি যি জনগোষ্ঠীসকলক সুৰক্ষিত শ্ৰেণীত ৰাখিছে, তাৰ বাবে সৌদসম গোৰ্খা ছাত্ৰ সন্থা পোনপ্ৰথমে অসম চৰকাৰক তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু লগতে আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱকো আমি সৌদসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ যি দীৰ্ঘদিনীয়া দাবী আছিল ভূমিৰ যি ম্যাদীকৰণ তথা আমাৰ ভূমিৰ অধিকাৰ আৰু এই অধিকাৰ যোগেদি যিসমূহ আমাৰ ভূমিৰ সমস্যা সন্মুখীন হৈছিল ৰাইজসকল, আৰু আজিৰ পৰা এই ৰাইজসকল এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি মই আশা ৰাখিছোঁ। আজি চাওক, মানুহক নিজৰ স্থিতি তথা চৰকাৰৰ স্থিতি সবল হ'ব লাগিব। মুখেৰে ক'লে কিছুমানে ঢাক ঢোল বজাই বিভিন্ন সময়ত বিভিন্ন মাধ্যমত শুনা পাওঁ বা ৰাজনৈতিক সময়ত ইলেকশ্যনৰ বতৰত মানুহক হেকু বাহুনা কৰি চৰকাৰ তথা বিভিন্ন ৰাজনৈতিক দলসমূহে ৰাইজক ঠগি আহিছিলে। কিন্তু আজি যিসমূহ আমাৰ অধিকাৰ, আমি ভূমিৰ পৰা যি সমস্যা আমাৰ সৃষ্টি হৈছিল, এই ভূমিৰ অধিকাৰ তথা এই সমস্যা সমাধানৰ বাবে যি পদক্ষেপ ল'লে সঁচাকৈ ধন্যবাদ পাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰখন। আৰু ইয়াৰ লগে লগে আমি এই সমস্যাৰ পৰা সমাধান পাইছোঁ।